স্ট্ৰেটেজি কাইলৈ এনেকে দুটা মাইক সেট আহিব ইয়াত যিমান মানুহ আছে প্ৰত্যেক মানুহে দায়িত্ব লওক 5 জনকে মানুহ আনিব লাগিব আৰু অতিৰিক্ত আৰু আপোনালোকে যে ৰাতি আপোনালোকে আহিছে ৰাতিপুৱা টাইম নাই এইবোৰ ক'লে নহ'ব আৰু আমাক যদি এতিয়া আমাৰ 3 নম্বৰটো থাকি গ'ল হয়নে কি থাকিল যে জুবিন দাক এটা দিনৰ বাবে হ'লেও হেলিকপ্টাৰত আইচ বক্সত বহুৱাই হ'লেও ইয়ালৈ আনিব লাগিব ইয়ালৈ চৰকাৰে ইমান টকা আছে যে আইচ বক্সত তেওঁক ৰাখি তেওঁক এটা দিনৰ কাৰণে আনিব পাৰিব ইয়াত আৰু আমাৰ মানুহ গুৱাহাটীলৈ যোৱা বন্ধ কৰক আমাৰ মানুহে তেলপুৰি গুৱাহাটীলৈ গৈ জুবিন গাৰ্গক চোৱা বন্ধ কৰক যদি যোৰহাটক সন্মান কৰিব নাজানে যোৰহাটত দিয়া ল'ৰাটো আজি ব্ৰেণ্ডেড হোৱাৰ পিছত সেই ব্ৰেণ্ড তেওঁলোকে খাব খুজিছে মাৰি চাগে নি ছিংগাপুৰত এটা কেচিয়াৰ সেই কেচিয়াৰটোক কালি ভায়েক বুলি কৈছে এটা কেচিয়াৰটোক কালি ভায়েক বুলি কৈছে কালি এটা কেচিয়াৰ পইচা লোৱা কেচিয়াৰ তাৰ ব্যৱহাৰ আমি দেখি থৈছোঁ যোৰহাটত মানুহ চাপিবলৈ নিদিয়ে সেই কেচিয়াৰক ভায়েক বুলি ক'লে আমি মানি নলওঁ কোনোবাই কেচিয়াৰ ময়ো কৰিব পাৰোঁ কেচিয়াৰক ভায়েক বুলি ক'লে মানি ল'লে নহ'ব আমি কাইলৈ আমাক যদি আজি ৰাতিৰ ভিতৰত এদিনৰ কাৰণে জুবিন গাৰ্গ প্ৰাগ নিউজৰ এজন তাত সাংবাদিক আছে উৎপল বুলি কেইদিনমান আগতে জুবিনৰ কথা কি কৈ থৈছে মই আপোনালোকক শুনাব পাৰোঁ যদি আপোনালোকে শুনিব খোজে শুনিব মই শুনি লওক তেতিয়াহ'লে তেওঁ আজি কেইদিনমান আগতে তেওঁ জুবিনৰ বিষয়ে কি কৈছিল আপোনালোকে নিজে শুনক আজি এই দুদিন ধৰি তেওঁ তাতে থিয় হৈ পেলাই মই আপোনাক ভিডিঅ'টো আপোনালোকক দি দিছোঁ আপোনালোকে কৰি ল'ব মোৰতো লাজ লাগে ইয়াত এইবিলাক ৰাজনীতি কৰিবৰ কাৰণে এইজন হৈছে প্ৰাগ নিউজৰ সংবাদদাতা অসমৰ সংগীত জগতৰ ৰজা বুলি কোৱা আৰু একাংশ মানুহে তেওঁক ৰজা পাতি থোৱা এজন বিশেষ গায়ক তেওঁক বেলেগে শিল্পী কয় মই গায়ক বুলি কওঁ তেওঁ ৰাজীৱ সদিয়াক চিনি নাপায় তাৰপিছত তেওঁ কৈছে যে তেওঁ মৰিলে 20,000 মানুহ নহয় এইটো আৰু যোৱা দুদিনৰ পৰা তেওঁ এইটো কিহৰ কাৰণে কৰিছে জাষ্ট টু ক্ৰিয়েট যোৰহাটৰ সমান সংস্কৃতিবান মানুহ নাই বহুতে মোক যোৰহাটৰ ভাল মানুহে কৈছে যে মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছিলে যেতিয়া পৰিয়ালে নিদিয়ে তাৰপিছত মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে তেওঁলোকে মেটাৰটো ইমানতে সমাপ্তি কৰিছে কিন্তু যিজন মানুহে কেইদিনমানৰ ৰজা গায়ক বুলি মই ক'ম এই যিটো প্ৰাগ নিউজৰ কি নাম উৎপল বৰা এতিয়াতো কোনোবাই যদি জুবিনৰ ওপৰত এখন FIR দিয়ে যে জুবিনক অপমান কৰা বুলি এই মানুহজনৰ ওপৰত FIR হ'ব কালি মানুহলৈ ৰাস্তাত 1.5 ঘণ্টা ভাষণ দিছে কালি তেওঁ 1.5 ঘণ্টা সময় ভাষণ দিছে আৰু যিটো বিভৎস কথা কৈ গৈছে আপোনালোকে শুনক কিন্তু জুবিন জীয়াই থাকোঁতে আমি কেতিয়াও জুবিনৰ কা আন্দোলনত জুবিনে আমাক স্পষ্টভাৱে বিৰোধিতা কৰিছিল কিন্তু এদিনৰ কাৰণেও আমি এইবিলাক কথা কোৱা নাই কাৰণ এটা জুবিন অসমৰ সম্পদ আছিলে গতিকে এই মানুহবিলাকে স্পষ্টভাৱে এটা গোটেই কথাটোক ৰাজনীতিলৈকে লৈ যাব খুজি আছে যিটো মই বাধা দিব চেষ্টা কৰি আছোঁ 1.5 ঘণ্টা সময় কালি মানুহক উচতাইছে গতিকে এইবিলাকতো চব FIR হ'ব যিসকলে ফেক জুবিন অনুৰাগী হৈছে দুদিন তেওঁলোকে আচল জুবিন অনুৰাগীখিনিক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব সুযোগ দিয়া নাই